কুৱেশ্যনত এটা ফাংচন দিয়া আছে f of x is equal to ax plus b divided by bx plus a. আমাক প্ৰুফ কৰিব দিছে যে f of x into f of 1 by x is equal to 1. আমাক অলৰেডি f of x দিয়াই আছে, আমি প্ৰথমতে উলিয়াই ল'ব লাগিব f of 1 by x কিমান হ'ব। So প্ৰথমতে লিখি লৈছো f of x is equal to ax plus b over bx plus a. এতিয়া উলিয়াও f of 1 by x is equal to x ৰ ঠাইত কিমান লিখিলো 1 by x. So ফাংচনটোৰ ৰাইট সাইডে যিমান x আছে তাতে কিমান লিখিব লাগিব 1 by x. So a into 1 by x plus b divided by b into 1 by x plus a equals এইখিনি simplify কৰি দিছো a into 1 by x কিমান হ'ব a by x plus b then b into 1 by x b by x plus a. এতিয়া এই ওপৰৰ পাৰ্টখিনিৰ আমি কি ল'ম LCM ল'ম। So ইয়াৰ LCM কিমান হ'ব ইয়াৰ LCM হ'ব x. x কিমান গুণ x হয় 1 গুণ 1 into a then plus ইয়াতে কিমান আছে 1 1 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে x হ'ব x into b bx. ইয়াতেও LCM লৈছো ইয়াতে LCM কিমান হ'ব x into 1 x 1 into b b then plus ইয়াতে কিমান আছে 1 1 ৰ লগত কিমান পূৰণ কৰিলে x পাম x into a ax. ইয়াতে x আৰু x কাটা কাটি গ'ল থাকি গ'ল a plus bx divided by b plus ax. So এইখিনি ভ্যালু আমি কাৰ পালো যে f of 1 by x. So কুৱেশ্যনত কি দিছিল যে f of x into f of 1 by x. Now f of x into f of 1 by x equals f of x কুৱেশ্যনত কিমান দিয়া আছিল যে ax plus b divided by bx plus a into f of 1 by x আমি কিমান পালো যে a plus bx divided by b plus ax. এতিয়া এইখিনি কাটা কাটি যাব নেকি চোৱা ax plus b ইয়াতেও আছে ax plus b এইখিনি আৰু এইখিনি গ'ল আৰু কি আছে চোৱা a plus bx ইয়াতেও আছে a plus bx. So এইখিনি আৰু এইখিনি কাটা কাটি গৈ কিমান থাকিল যে 1. So কুৱেশ্যনত যি সুধিছিল সেইখিনি আমাৰ প্ৰুভ হ'ল। আজিৰ বাবে মানে থ্যাংক ইউ।